বিলাসীপুৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ছাত্ৰী নিবাসত দুজন যুৱকৰ প্ৰৱেশ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নায়েৰ আলগা কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ছাত্ৰী নিবাসত এই ঘটনা সংঘটিত হৈছে। ছাত্ৰীৰ লগত অপকৰ্ম কৰাৰ সন্দেহত ৰাইজে আটক কৰে দুই যুৱকক। ৰাইজে আটক কৰি যুৱক দুজনক গতালে আৰক্ষী। যুৱক দুজন কাজাই কাটাৰ কুৰমান আলী আৰু আফছাদুল ইছলাম বুলি জানিব পৰা গৈছে। প্ৰধান শিক্ষয়িত্ৰীৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। প্ৰধান শিক্ষয়িত্ৰীৰ গাফিলতিৰ বাবে ছাত্ৰী নিবাসত যুৱক প্ৰৱেশ কৰি কুকৰ্ম কৰাৰ সুবিধা লাভৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অতি শীঘ্ৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ। দুটা বাহিৰা ল'ৰা ইয়াত আহিছে। এইখন হ'ল কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। ইয়াত মাওবাজাৰত অৱস্থিত আছে, কদমতলা দ্বিতীয় খণ্ডত, শগুনবাৰী জিপিৰ আণ্ডাৰত পৰে। ইয়াত প্ৰায় মানে 2 মাহ 3 মাহৰ ভিতৰত এনেকুৱা ঘটনা ঘটি থাকে। আমি দেখা পাওঁ ক'ৰবা ল'ৰা আহি ইয়াত আটকাই ৰাখি দিয়ে, আকৌ গাৰ্জিয়ান মাতি দিয়ে, আকৌ যায়। মানে টোটালি চিষ্টেমৰ গাফিলতি। এইটো এখন ৰেচিডেণ্টেল হোষ্টেল হয়, য'ত ছোৱালী মানুহে থাকে, অনলি গাৰ্লছ। এই হোষ্টেলখনৰ আমাৰ যিসকল বাইদেউ আছে, ইনচাৰ্জ আছে, ৱাৰ্ডেন আছে, এই ব্যক্তিসকলৰ পুৰাপুৰি গাফিলতি বুলি আমি ৰাইজে দেখা পাওঁ। কাৰণ ইহঁতৰ গাফিলতি নহ'লে এনেকুৱা ঘটনা কেতিয়াও নঘটে। আমি ইয়াৰ পূৰ্বেও দেখিছোঁ, বৰ্তমানো দেখি আছোঁ, আৰু আগন্তুক দিনতো হ'ব বুলি আমি ভাবি আছোঁ। মানে কেনেকুৱা ধৰণৰ ঘটনাটো ঘটে? যিহেতু ইহঁতো ছোৱালী মানুহ এতিয়া স্কুলখন যেনেকুৱা বাউণ্ডাৰী ৱাল আছে, গোটেই মূৰে ৰাস্তাটো গৈছে। ৰাস্তাৰ বাহিৰত থাকে ল'ৰাবিলাক, ছোৱালীবিলাক ওপৰৰ পৰা ইচাৰা কৰে, ল'ৰাবিলাক আহে, তাত কথা বতৰা কয়, মোবাইলটো এক্সচেঞ্জ কৰে। এই ৱাৰ্ডেন বিলাকে যদি মোবাইলটো ল'ব নিদিয়ে, কেনেকে মোবাইলটো লয়? কেইবাবাৰো মোবাইলটোও ভিতৰত পোৱা গৈছে। গতিকে ইয়াৰ বিষয়ে জিলা শিক্ষা বিষয়া তথা বিঅ' আছে, আমাৰ বিঅ' ছাৰে অলপ ভালকে তদন্ত ল'ব লাগে, যাতে ছোৱালীবিলাকৰ ভৱিষ্যত ভাল হয়, শিক্ষা ভালকে গ্ৰহণ কৰিব পাৰে। আমি এইখিনিয়ে বিচাৰোঁ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।